সৈনিক শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ মৃত্যু দিৱসটি ৰাভা দিৱস হিচাপে উদযাপন কৰিছোঁ। আমাৰ সমন্বয় শিল্পী গোষ্ঠী নাহৰকটীয়াই ইতিমধ্যে আমি 23 চনতে আমাৰ প্ৰতিষ্ঠা হৈছে আৰু সেই মৰ্মে আমি কিছুমান অনুষ্ঠান অনুষ্ঠিত কৰি আহিছোঁ আৰু তেনেধৰণে আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ দিৱসটি আয়োজন কৰিছোঁ। আমাৰ তেখেতক প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনোৱাৰ পৰা আৰম্ভ কৰি তেখেতৰ গীত মাত কবিতা ইত্যাদিৰে অনুষ্ঠানটি অনুষ্ঠিত হ'ব আৰু যথেষ্ট সংখ্যক শিল্পীৰ সমাৱেশ ঘটিব আৰু ৰাইজো উপস্থিত হ'ব বুলি আমি আশাবাদী আৰু ইতিমধ্যে প্ৰায়সকল আহিছে। গতিকে অনাগত কালচোৱাটো যাতে এনেধৰণে আমি সহায় সহযোগিতা পাওঁ সেইকাৰণে সকলো ৰাইজৰ প্ৰতি আমি আমাৰ তৰফৰ পৰা আহ্বান জনাইছোঁ। আমি আৰম্ভ কৰিবলৈ আগবাঢ়িব বিচাৰিছোঁ। সৈনিক শিল্পী কলাগুৰু বিষ্ণু ৰাভাদেৱৰ আজি যি মৃত্যুবাৰ্ষিকী, এই মৃত্যুবাৰ্ষিকীত আমি 2023 বৰ্ষত আমাৰ এই স্থানতে এটি অনুষ্ঠান আমি জন্ম দিছিলোঁ যাৰ নাম হৈছে সমন্বয় শিল্পী গোষ্ঠী নাহৰকটীয়া। আমি সমন্বয় শিল্পী গোষ্ঠী হিচাপে এই কাৰণে আমি নামাকৰণ কৰিছিলোঁ, অনাগত দিনত আমাৰ নাহৰকটীয়া যিসকল সাংস্কৃতিবান ৰাইজ আছে, সাংস্কৃতিক ভালপোৱা ৰাইজ আছে, শিল্পীসকল আছে, সকলোকে একত্ৰিত কৰি আমি নাহৰকটীয়া সমন্বয় শিল্পী গোষ্ঠী হিচাপে এটি নেপাইবোৰে চলি আছে এতিয়া, নেপাইবোৰে চলি আছে এতিয়া চব ইমান ধুনীয়া মেছেজ নেপাইবোৰে আহি আমাক নিশ্চয় আপোনালোকৰ আগত আমাকো কৃতাৰ্থ কৰিব বহু কথা জনায়। তাৰ পাছতে সংগীত পৰিৱেশন, কবিতা আবৃত্তি এনেধৰণে আছে। যথেষ্ট কেইগৰাকী শিল্পী আছে, আয়ান পৰি খান, স্নেহাল কাশ্যপ, কমল নাহৰডেকাদেৱ তেখেতে ইমান সুন্দৰ এটি অনুষ্ঠান গঢ় দি তুলিছে। এককভাৱে বুলি মই ক'লে ভুল কৰা হ'ব। আমাৰ মিডল গায়ন আছে আৰু আছে কেইবাগৰাকীও আছে, সকলোৱে মিলি তেখেতৰ লগত সহযোগিতা বঢ়াইছে আৰু এনে এক সুন্দৰ অনুষ্ঠানত আজি উপস্থিত থাকিবলৈ পাই অতি আপ্লুত হৈছোঁ। আজি সমন্বয় শিল্পী গোষ্ঠীৰ যিটো প্ৰতীক চিহ্ন ইমান সুন্দৰভাৱে অংকন কৰিছে, যিগৰাকীয়ে অংকন কৰিছে তেওঁৰ নামটো মই এতিয়াও গম পোৱা নাই। তেওঁৰ নামটো ক'লে মই কৃতাৰ্থ মানিলোহেঁতেন। এইটো অংকন কোনে কৰিছে একচুৱেলি? হয়, শ্ৰীমন্ত বৰঠাকুৰ। মহাদেৱ প্ৰিণ্টাৰ্ছত মানে আমি
সকলোৱে ৰচিত গীতেৰে বিষ্ণু ৰাভাদেৱৰ ৰচিত গীতেৰে আমাৰ অনুষ্ঠানটো সজাই পৰাই তুলিবৰ বাবে আমি তেখেতক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। তেখেতৰ গীত মাত আমি সকলো একেলগে শুনিম। সেয়েহে আমি তুমি বুজিলা তোমাৰে অতীত কমলাকান্তই লিখিছে কবিতা তুমি অসমীয়া তুমি বুজিলা তোমাৰে অতীত অসমীয়া আমি অসমীয়া ঘৰ দুখীয়া সকলো আছিল সকলো আছে নবুজু নলগ এই বঁটাটি প্ৰদান কৰিব আমাৰ অন্যতম এগৰাকী উপদেষ্টা শ্ৰী দ্বিতীয় স্থান অধিকাৰ কৰিছিল স্নেহাল কাশ্যপ। তেওঁ কিবা অসুবিধাৰ কাৰণে গ'ল গৈ আহিছিল। এইটো মৃদুল গায়নদেৱে আমাৰ সম্পাদক মৃদুল গায়নদেৱে দিব। উদগনিমূলক বঁটা উদগনিমূলক নাহৰকটীয়া মজলীয়া চৰকাৰী বিদ্যালয়ৰ দীপ ওৰাং পিছৰ গৰাকী আছিল সেন্ট জেভিয়াৰ্ছ স্কুলৰ খুশবু কাশ্যপ। খুশবু কাশ্যপ গুচি গ'ল।